আজি মই আপোনালোকৰ আগত কেইটামান বস্তু আনবক্সিং কৰিম বুলি ভিডিঅ'টো বনালোঁ। আৰু আমি ধৰক ক'ৰবাত ট্ৰেভেলিং কৰিব গ'লে বা ফুৰিব গ'লে ফুৰিব যোৱাৰ আগত মানে বিভিন্ন ধৰণৰ বস্তু আমি শ্বপিং কৰোঁ, মানে লাগতিয়াল বস্তুৱে শ্বপিং কৰা যায়। ঠিক তেনেদৰে হস্পিটেল যোৱাৰ আগতেও মানে বহুতখিনি শ্বপিং কৰিব লগা থাকে। আৰু তাৰে ভিতৰত মানে কিছুমান বস্তু মই অনলাইন অৰ্ডাৰ কৰিছোঁ আৰু কিছুমান অফলাইনো কিনিছোঁ। আৰু অনলাইন অৰ্ডাৰ কৰা বস্তুবিলাক এটা দুটাকৈ আহি আছে, মানে সদায় আহি আছে আৰু। তো আজি দুটা বস্তু আহিছে আৰু সেই দুটা বস্তু মই আনবক্সিং কৰিম আৰু আপোনালোকক দেখুৱাম। আপোনালোকৰ যদি লাগতিয়াল হৈ থাকে ল'ব পাৰে। আৰু এইটো হৈছে এটা মানে মিল্টনৰ হট এণ্ড কোল্ড ৱাটাৰ বটল। আৰু এই বটলটো ষ্টিল, লগতে থাৰ্মোষ্টিলৰ হয়। মই কেইদিনমান আগতে এটা অৰ্ডাৰ কৰিছিলোঁ মিল্টনৰে, অকল মানে ষ্টিলৰ হয়। তাৰপাছত আকৌ মই ৰিটাৰ্ণ কৰি দিলোঁ আৰু আজি ৰিটাৰ্ণ সেইটো লৈ গ'ল, আকৌ এইটো দি গ'ল। এইটোত বাৰু দামটো বেছি, এইটোৰ দামটো হৈছে 857 লৈছে এই বটলটোত। আৰু আগতে অকণমান দামটো কম আছিলে, কিন্তু ষ্টিলৰ আছিলে। এইটো ষ্টিল হয়, লগতে ওপৰত থাৰ্মোষ্টিল আছে। গতিকে ভাল হ'ব লাগে যেন লাগিছে। আৰু পানী চানী থোৱাৰ পিছতহে গম পাম যে কিমান টাইম থাকে। গতিকে এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় ঠাণ্ডাৰ দিনত। গতিকে এইটো লৈ ল'লোঁ। আৰু এনেকুৱা নহয় যে অদৰকাৰী বস্তু লৈছোঁ, মানে চব দৰকাৰী বস্তুৱে হয়। গতিকে দিব লগা হৈছে, যিহেতু টাইমটো বহুত বেছি কম। গতিকে যোৱাৰ আগতে বস্তুবিলাক গোটাই আছোঁ। আৰু এইটো বটলটো হৈছে 1 লিটাৰৰ পানীৰ বটল। পেকিংটো মানে এনেকৈ আহিছে, অকল মানে এইটো কাৰ্টুনটোৰ ওপৰত, কিন্তু এইটো মানে সেই ফ্লিপকাৰ্টৰ সেই অহা নাই, জাষ্ট ইয়াতে এখন ষ্টিকাৰ মাৰাই আছে ফ্লিপকাৰ্টৰ। তো এইটো বটলটো 1 লিটাৰ হয়, আৰু যদি ষ্টিলৰ হয় ভাল হ'ব যেন লাগিছে। আৰু কিমান মানে ইয়াতে আছে 24 ঘণ্টা মানে হট হৈ থাকিব, কোল্ড হৈ থাকিব। 24 পানী খালে গম পাম 24 ঘণ্টা থাকে নে কিমান টাইম থাকে। চ' এইটো এটা আছিলে ৱাটাৰ বটল। আৰু এটা আহিছিলে মোৰ কাপোৰ এটা আহিছে, মোৰে হয়। এইটো হৈছে এটা কুৰ্তা, মেটাৰ্নিটি কুৰ্তা হয়। আগতেও আছিলে, কিন্তু আগৰবিলাক মানে বহুত পুৰণা হৈ গ'ল। গতিকে চাইজটো অকণমান ডাঙৰ লাগে, সেইটোৰ কাৰণে মই এইটো অৰ্ডাৰ দিছিলোঁ। আৰু এইটোৰ দাম আছিলে এইটোৰ দামটো আছিলে 310 টকা। গতিকে বেছি দামী নহয়, কটন হয় ফ্লিপকাৰ্টত। আৰু অকণমান চাইজটো ডাঙৰ হ'লে ভাল, যিহেতু এইখিনি আমাৰ অকণমান ডাঙৰ চাইজৰ কাপোৰে লাগে। আৰু এইটো আছিলে এনেকুৱা টাইপৰ কুৰ্তা। কাপোৰটো খুব ধুনীয়া, কটন, পিয়'ৰ কটন। আৰু এইফালে দুডাল চেইন থাকিব ছাইডৰ ফালে। আৰু মই চাইজটো দিছিলোঁ এক্সেলৰ। কাপোৰটো বেছি ভাল হৈছে, ভাল লাগিছে। আৰু মানে কাপোৰৰ মানে গেৰাণ্টি ল'ব পাৰি আৰু। কিন্তু মানে বটলটো মোৰ ঘূৰাব লগা হ'ল, আগৰ বটলটো। আৰু